কাট অফ মাৰ্ক হাই হোৱা ল' হোৱাটো ডিপেণ্ড কৰে যে কিমান পোষ্ট আছে। গতিকে কাট অফ মাৰ্কটো ল' হাই কোনেও নকৰে। যদি 5,000 পোষ্ট আছে, 5,000ৰ বিপৰীতে 10,000 মানুহ অৰেলত আহিব, গতিকে 10,000 হৈ যোৱাৰ লগে লগে এইটো কাট অফ হৈ যায়। কাট অফ মাৰ্কটো হাই আৰু ল' কোনেও কৰিব নোৱাৰে। এইটো মেৰিটৰ ওপৰত ডিপেণ্ড কৰে। বেছি যদি চোকা ল'ৰা 10,000ৰ ভিতৰত সোমাই যায়, তেওঁলোকে কাট অফ মাৰ্কটো উঠাই দিয়ে। এইটো কাট অফ মাৰ্ক এনেকুৱা নহয় যে কোনোবাই নিৰ্ধাৰণ কৰি দিয়ে। এইটো কাট অফ মাৰ্ক পৰীক্ষাৰ মেৰিটে নিজে নিজে নিৰ্ধাৰণ কৰে। এইটো চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া বস্তু নহয়। নিযুক্তি লাহে লাহে হ'ব। এতিয়া আকৌ মে' মাহত এতিয়াতো এপ্ৰিলত পঞ্চায়ত ইলেকশ্যন হ'ব, সেই সময়তো অৰেল নহয়, মে'ত অৰেল হ'ব। যিমান পোষ্ট আছে তাৰ দুগুণ ল'ৰা ছোৱালী পাছ কৰিছে। এদিনত 100জনতকৈ বেছি অৰেল ল'ব নোৱাৰি। 1.5 মাহ অৰেল চলিব। গতিকে জুনৰ মাহটো অৰেলত যাব। এতিয়া মই মুখত কোনো ডেট দিব খোজা নাই, তেতিয়া আকৌ মানুহে ক'ব আপুনি জুলাই বুলি কৈছিল। কিজানি জুলাই নহয় আগষ্টতো হ'ব পাৰে। গতিকে আমাৰ কাৰ্যকালতে নিযুক্তি হ'ব।